হেল্ল' এভৰিৱান, আপোনালোকক আকৌ ৱেলকাম জনাইছোঁ মোৰ অন্য এটা গাইডেঞ্চ ছেশ্যনলৈ। আজি আপোনালোকক এঞ্জেলে কি গাইডেঞ্চ দিব বিচাৰিছে চাওঁ আহকচোন। আপোনালোকৰ ইনটিউশ্যনৰ লগত মেটচ কৰিব লাগিব। এনেকুৱা নহয় যে এই দুখন কাৰ্ড বা এই তিনিখন কাৰ্ডৰ ভিতৰত ওলাব। আপোনালোকৰ এনাৰ্জি সেইটো মতে এলাইন হ'ব লাগিব। আপোনালোকে বিশ্বাস কৰি কাৰ্ড চুজ কৰিব, তেতিয়াহে আপোনালোকৰ হ'ব। আপোনালোকে যদি মনত সন্দেহ ভাৱ ৰাখি কৰে, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ গাইডেঞ্চ কামত নিদিয়ে। তো আজি আপোনালোকৰ কাৰণে তিনিখন গাইডেঞ্চ ওলাইছে। তো আপোনালোকে চিলেক্ট কৰক নম্বৰ 1, নম্বৰ 2, নম্বৰ 3। নম্বৰ 1ৰ মতে আপোনালোকক জনাইছে যে আজি যদি আপোনালোকৰ লগত কিবা বেয়া হৈছিলে, আজি ৰিকভাৰী হোৱাৰ চান্সেছ আছে। কিবা লছ হৈছিলে, আপোনালোকৰ ঘূৰি আহিব বস্তুটো। তো আপোনালোকে আজি মানে এঞ্জেলৰ ওপৰত বিশ্বাস ৰাখি এইটো ভাবক যে আপোনালোকৰ আজি কিবা এটা বস্তু ঘূৰি অহাৰ চান্স আছে, যি আপোনালোকে হেৰুৱাইছিলে। আৰু নম্বৰ 2ৰ আপোনালোকে যদি কিবা কামৰ ইচ্ছা কৰিছিলে, উইদিন 2-3 উইকছ আপোনালোকৰ কামটো সম্ভৱ হ'ব। আৰু নহ'বা উইদিন 2-3 উইকছ আপোনালোকৰ কাৰণে কিবা গুড নিউজ আহিব। আপোনালোকে যিটো কুৱেশ্যন একচুৱেলি ৰিডিঙত কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। মই এতিয়া আপোনালোকক জেনেৰেল ৰিডিং দিছোঁ যে আজি কি হ'ব পাৰে, কিন্তু আপোনালোকৰ কুৱেশ্যনটোৰ লগতহে মিলিব। কিছুমানে কুৱেশ্যন পুট কৰে, তেতিয়া তেওঁলোকৰ মিলে গাইডেঞ্চটো। কিন্তু যদি কাৰো কুৱেশ্যন নাথাকে, এনে জেনেৰেল ৰিডিং হয়, তেনেকৈ নিমিলিবও পাৰে। তো কুৱেশ্যন আনচাৰ ৰাউণ্ড হ'লে বেছি ভালকৈ মিলে। তো আপোনালোকৰ থাৰ্ডখন হৈছে আপোনালোকৰ ইউনিভাৰ্ছৰ ওপৰত বিলিভ ৰাখিব লাগিব। ইউনিভাৰ্ছৰ ওপৰত যি হওক, ভালেই হৈছে বা বেয়াই হৈছে, আপোনালোকৰ ইউনিভাৰ্ছৰ লগত বিলিভ ৰাখিব লাগিব। মানে বেয়া হৈছে মানে ইন দ্য চেন্স, যদি কিবা ভাবিছে আপোনালোকৰ বেয়া হৈছে কিন্তু হোৱা নাই, একচুৱেলি সেইটো আপোনাৰ ভালৰ কাৰণেই হৈছে। তো ইউনিভাৰ্ছৰ ওচৰত এইটো সময়ত বিলিভ ৰাখিলে আপোনালোকৰ চব ভাল হয়। ঠিক আছে, বাই বাই। আপোনালোকে বেছি ভাল গাইডেঞ্চৰ কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিব। বাই।